কোনো কাৰ্য গ্ৰহণ কৰা নহ'ব আমাক গণতান্ত্ৰিক হ'বলৈ বাধ্য নকৰাব SYCP long live SYCP long live আমাৰ সংগ্ৰাম চলিছে আমি নামানো অসমীয়া জাতি জংঘী বিল আমাক নালাগে কেন্দ্ৰীয় চৰকাৰে বিধি প্ৰস্তুত কৰা বন্ধ কৰক SYCP long live যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা আমি আৰম্ভণিটো মানা নাই আজিও নামানো আৰু ভৱিষ্যতেও নামানো ইতিমধ্যে সম্পৰ্কে ৰাজপথৰ আন্দোলন বন্ধ হৈছিলে সুপ্ৰিম কোৰ্টত গোচৰ তৰিছিলোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনে এই সুপ্ৰিম কোৰ্টৰ এই ব্যৱস্থা চলি থকা অৱস্থাত গোচৰ চলি থকা অৱস্থাত কেন্দ্ৰীয় চৰকাৰে সন্মুখত যিটো নিৰ্বাচন এই কেন্দ্ৰীয় নিৰ্বাচনৰ আগমুহূৰ্তত বলবৎ কৰাৰ যি বিধি প্ৰস্তুত কৰা ইতিমধ্যে ঘোষণা কৰিছে ইয়াক আমি গৰিহণা জনাইছোঁ আমি সুপ্ৰিম কোৰ্টৰ প্ৰতি আমাৰ আস্থা আছে যুৱ ছাত্ৰ পৰিষদৰ অসমৰ ৰাইজৰ আস্থা আছে আমি বিশ্বাস কৰোঁ সুপ্ৰিম কোৰ্টৰ ৰায়দানলৈ গতিকে আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ ৰাজ্যজুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি খুব কম সংখ্যক আমাৰ সদস্যৰ দ্বাৰা আমি এটা ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ এটা গণতান্ত্ৰিক আন্দোলন আমি ইয়াত ৰাইজক আজি উলিয়াই আনিব বিচৰা নাই আমি আজি এই ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰদানত আমি এটা কথা লিখিছোঁ যে নিৰ্বাচনৰ আগমুহূৰ্তত যি বিধি প্ৰস্তুত কৰাৰ যিটো প্ৰণালী কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ইয়াক বন্ধ কৰক সুপ্ৰিম কোৰ্টৰ ৰায়দানলৈ তেওঁলোকে অপেক্ষা কৰক গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগন্তুক দিনত আজি আমাৰ প্ৰথম কাৰ্যসূচী সমগ্ৰ ৰাজ্যজুৰি আন্দোলন আমাৰ আৰম্ভ হৈছে আৰু আজি বহু জিলাত সভাপতি সম্পাদকক ইতিমধ্যে আটক কৰিছে গতিকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 1969 চনৰ 12 মাৰ্চত অসমত এটা জাতীয় সংগঠন জন্ম হৈছিলে আৰু আমি জাতীয় সংগঠন হিচাপে আমাৰ সদায় গণতান্ত্ৰিক শৃংখলাবদ্ধ আন্দোলন কিন্তু কোনো কাৰণত আমাক অশৃংখলতাবদ্ধ হোৱাৰ আৰু কোনো কাৰণত অগণতান্ত্ৰিক হ'বলৈ কিন্তু আমাক বাধ্য নকৰাব আমি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ ইয়াত দমন নীতি চলোৱাৰ যিটো প্ৰক্ৰিয়া কৰিছে এইটো বন্ধ কৰক আৰু আজি স্মাৰকপত্ৰৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰৰ মাননীয় ৰাষ্ট্ৰপতিগৰাকীলৈ আমি আহ্বান জনাইছোঁ যে বলবৎ হোৱাৰ যদি বিধি প্ৰস্তুত কৰিছে এই বিধি প্ৰস্তুত কৰা বন্ধ কৰক অসমৰ ৰাইজে কোনো কাৰণত নামানে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণত নামানে আগন্তুক দিনত আমাৰ আন্দোলন পুনৰ ৰাজপথত ৰাইজক লৈ পেলাই আমি এই আন্দোলন আমাৰ আৰম্ভ হ'ব ইতিমধ্যে আমাৰ প্ৰস্তুতি চলিছে গতিকে আমি ইয়াত স্মাৰকপত্ৰ দিবলৈ আহিছোঁ উপায়ুক্ত মহোদয়ে ইতিমধ্যে আমাক ইয়াত প্ৰশাসনে ইয়াত বেৰিকেড দি পেলাই আমাক বন্ধ কৰি ৰাখিছে আমি প্ৰশাসনৰ ব্যক্তিসকললৈ আমি অনুৰোধ যে আপোনালোকো ভাৰতীয় নাগৰিক আপোনালোকো অসমৰ নাগৰিক আপোনালোকৰতো অসমীয়াৰ তেজ আছে গতিকে আমি আপোনালোকলৈ আহ্বান জনাইছোঁ যে আপোনালোকে চাকৰি কৰিছে আপোনালোকক আমি অভিনন্দন জনাইছোঁ কিন্তু আমাৰ এই নহয় উপায়ুক্ত মহোদয় ওলাই আহি আমাৰ স্মাৰকপত্ৰখন অন্ততঃ গ্ৰহণ কৰক এইকাৰণে আমি আজিৰ এই স্মাৰকপত্ৰৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ পৰৱৰ্তী আমাৰ কাৰ্যসূচী আছে পৰৱৰ্তী কাৰ্যসূচীসমূহ আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি অৱগত কৰাম তাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিবই SYCP long live উপায়ুক্ত মহোদয় ওলাই আহক স্মাৰকপত্ৰ গ্ৰহণ কৰক SYCP long live SYCP long live SYCP long live ৰাজ্য চৰকাৰ দমন নীতি নচলিব ৰাজ্য চৰকাৰ দমন নীতি নচলিব আমি নামানো এই সংগ্ৰাম চলিছে